হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ নেলছন মেণ্ডেলা নামৰ চেপ্টাৰটোৰ পৰা কিছুমান বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হ'ব। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন। নম্বৰ 1, why did the leaders gather in South Africa on 10th May 1994? মানে 1994 চনৰ 10th মে তাৰিখে মানে বহুত ইণ্টাৰনেশ্যনেল লিডাৰে কিয় সাউথ আফ্ৰিকাত গেদাৰ কৰিছিল, একেলগ হৈছিল। তো আনসাৰ কি হ'ব? দে গেদাৰ্ড ইন সাউথ আফ্ৰিকা টু পে ৰেচপেক্টছ টু মেণ্ডেলা এণ্ড চেলিব্ৰেট দ্য এণ্ড অফ এপাৰ্থিয়েড এণ্ড ভিক্টৰী অভাৰ ৰেচিয়েল ডিছক্ৰিমিনেশ্যন। সাউথ আফ্ৰিকাত যিটো মানে বৰ্ণ বৈষম্য আছিল আৰু এপাৰ্থিয়েড নামৰ যিটো নীতি আছিল। এপাৰ্থিয়েড কি হয়? এপাৰ্থিয়েড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেট পিপল একৰ্ডিং টু দেয়াৰ ৰেচ, মানে জাতিৰ নামত বা বৰ্ণ বৈষম্যৰ নামত মানুহৰ মাজত যিটো ভেদভাৱ সৃষ্টি কৰে, এইটো আছিল এপাৰ্থিয়েড। এই এপাৰ্থিয়েড মানে শেষ হৈছিল সেইদিনা, ইণ্ড কৰিছিল কোনে? নেলছন মেণ্ডেলাই অফক'ৰ্ছ। তো নেলছন মেণ্ডেলাই যিটো এইটো নীতিটো শেষ কৰিছিল, এইটোক চেলিব্ৰেট কৰাৰ বাবে মানে ইণ্টাৰনেশ্যনেল লিডাৰবোৰ তাত গৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যন, হু ৱাজ মেণ্ডেলা? হাউ মেনি ইয়াৰ্ছ ডিড হি স্পেণ্ড ইন প্ৰিজন? তো 2 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে নেলছন মেণ্ডেলা কোন আছিল আৰু তেওঁ প্ৰিজনত মানে জেলত কিমান বছৰ কটাইছিল? তো আনসাৰ কি হ'ব? নেলছন মেণ্ডেলা ৱাজ দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ দ্য পোষ্ট এপাৰ্থিয়েড সাউথ আফ্ৰিকা। মানে পোষ্ট অফ এপাৰ্থিয়েডৰ পিছত যিটো নেলছন মেণ্ডেলাই মানে কি হৈছিল? প্ৰথম প্ৰেছিডেণ্ট আছিল, ৰাষ্ট্ৰপতি আছিল। এণ্ড হি স্পেণ্ড 30 ইয়াৰ্ছ ইন প্ৰিজন। কিমান বছৰ জেলত আছিল? 30 ইয়াৰ্ছ। ঠিক আছে, নেক্সট কুৱেশ্যন, হু ৱাজ চাৰ্ন এজ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা? সাউথ আফ্ৰিকাৰ মানে প্ৰথম ডেপুটি প্ৰেছিডেণ্ট হিচাপে কোনে শপত গ্ৰহণ কৰিছিল? আনসাৰ কি হ'ব? থাবো এম্বেকি ৱাজ চাৰ্ন ইন এজ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট অফ সাউথ আফ্ৰিকা। কোনে? থাবো এম্বেকি। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট ইজ এপাৰ্থিয়েড? যিটো মই অলপ আগতে ক'লোঁ, এপাৰ্থিয়েড কি হয়? তো আনসাৰ কি হ'ব? এপাৰ্থিয়েড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেট পিপল একৰ্ডিং টু দেয়াৰ ৰেচ। মানে বৰ্ণ বৈষম্যৰ নামত মানুহৰ মাজত যিটো ভাগ বতৰা কৰা হয়, মানে বেলেগ বেলেগ কৰা হয়, যে তুমি বগা তুমি ক'লা, এনেকুৱাকৈ মানে ভাগ কৰা হয়, তাক কি বুলি কোৱা হয়? এপাৰ্থিয়েড বুলি কোৱা হয়। নেক্সট আছিল, who formed the structure of one of the harshest and most inhuman societies? মানে এনেকুৱা ইনহিউমেন অমনুষ্যত্বৰ ছ'চাইটি কোনে গঠন কৰিছিল? তো আনসাৰ কি হ'ব? দ্য হোৱাইট স্কিন পিপুল ফৰ্মড দ্য structure of one of the harshest and most inhuman societies. কোনে গঠন কৰিছিল? হোৱাইট স্কিন পিপুল মানে কি? বগা চামৰাৰ কি হয়? মানুহবোৰে। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ পাৰ্টি ডিড দ্য অথৰ জইন? অথৰে মানে কোনটো পাৰ্টি জইন কৰিছিল? তো আনসাৰ কি হ'ব? আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, ANC। ইণ্ডিয়াত যেনেকুৱা আছে INC, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ঠিক তেনেকুৱা তাতো আছে কি? ANC, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত নেলছন মেণ্ডেলাই জইন কৰিছিল। এই চেপ্টাৰটোৰ অথৰটো কোন হয়? অথৰজন নিজেই নেলছন মেণ্ডেলা, যিহেতু এইটো এটা অটোবায়োগ্ৰাফি হয়। তো নেলছন মেণ্ডেলাৰ সম্পূৰ্ণ নামটো জানি লোৱা, কি আছিল? নেলছন ৰলিলাহলা মেণ্ডেলা। ঠিক আছে, আৰু তেওঁৰ আত্মজীৱনীখনৰ বা অটোবায়োগ্ৰাফিখনৰ নাম কি আছিল? লং ৱাক টু ফ্ৰীডম। ঠিক আছে, এইবোৰ জানি ৰাখিবা। নেক্সট, নেম দ্য 2 নেশ্যনেল এন্থেমছ ছাং অন হিষ্ট্ৰিক ডে। এই মানে ঐতিহাসিক দিনটোত গোৱা 2টা নেশ্যনেল এন্থেমৰ কথা ক'ব দিছে। ঠিক আছে, আনসাৰ কি হ'ব? এনকোচি চিকেলেল আই আফ্ৰিকা ছাং বাই দ্য হোৱাইট পিপুল। হোৱাইট পিপুলৰ দ্বাৰা কোনটো গোৱা হৈছিল? নেশ্যনেল এন্থেম মানে জাতীয় সংগীত। তো আনসাৰ কি হ'ব? এনকোচি চিকেলেল আই আফ্ৰিকা। আৰু ব্লেক পিপুলৰ দ্বাৰা গোৱা হৈছিল ডাইষ্টেম ৱাজ ছাং বাই ব্লেক পিপুল। ঠিক আছে, where did the ceremonies take place? এই ইনাগুৰেশ্যন চেৰেমনিটো ক'ত হৈছিল? ঠিক আছে, আনসাৰ কি হ'ব? দ্য
ceremonies took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria. Pretoria নামৰ ঠাইৰ মানে এম্পিথিয়েটাৰত হৈছিল ঠিক আছে ইউনিয়ন বিল্ডিঙত নেক্সট কোৱেশ্চন when did Nelson Mandela die Nelson Mandela কেতিয়া মৃত্যুবৰণ কৰিছে আনসাৰ কি হ'ব he died on 5 December 2013 চনৰ 5 ডিসেম্বৰ তাৰিখে নেলসন মেণ্ডেলা মৃত্যুবৰণ কৰিছিল how many seats were won by Nelson Mandela's party in the first democratic election of South Africa South African মানে প্ৰথম ডেমোক্ৰেটিক ইলেকশন যেটো এপাৰ্থিয়েটৰ পিছত হৈছিল এইটো ইলেকশনত নেলসন মেণ্ডেলাৰ পাৰ্টিয়ে কিমানটা সিট বা আসন দখল কৰিছিল তো আনসাৰ কি হ'ব দে 252 আউট অফ 400 মানে 400 ৰ ভিতৰত কিমান সিট পাইছে 252 okay next question what problem was faced by Mandela in placing his people above his family মানে তেওঁৰ মানে কান্ট্ৰি পিপলবোৰ যিবোৰ আছিল মানে দেশৰ যিবোৰ নাগৰিক আছিল মানুহবোৰ আছিল এইবোৰক ওপৰত ৰাখিবলৈ তেওঁ মানে কি প্ৰবলেম ফেস কৰিছিল তো কি হ'ব Nelson Mandela was prevented from fulfilling his responsibilities as a son, a brother, father and a husband. মানে তেওঁ নিজকে যেনেকৈ as a son হিচাপে as a পুত্ৰ হিচাপে বা ব্ৰাদাৰ হিচাপে বা ফাদাৰ হিচাপে বা হাজবেণ্ড হিচাপে যিবোৰ দায়িত্ব আছিল এইবোৰ ঠিকমতে কৰিব পৰা নাই ঠিক আছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফুল নেম অফ মিষ্টাৰ মেণ্ডেলা নেলসন মেণ্ডেলাৰ সম্পূৰ্ণ নাম কি অলৰেডি মই কৈ দিছোঁ কি আছিল নেলসন ৰ'লা মেণ্ডেলা ঠিক আছে নেক্সট কোৱেশ্চন হু ৰোট দ্য অটোবায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম কৈ দিছোঁ নেলসন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি লং ৱাক টু ফ্ৰীডম তো এইটো কোনে লিখিব অফক'ৰ্ছ নেলসন মেণ্ডেলা নিজে তো কি হ'ব নেলসন মেণ্ডেলা ৰোট লং ৱাক টু ফ্ৰীডম ঠিক আছে হাউ মেনি অব্লাইজেশ্যনছ ডাজ এভৰি মেন হেভ একৰ্ডিং টু অথৰৰ মতে মানে প্ৰতিজন মানুহৰ কি দুটা অব্লাইজেশ্যনছ বা দায়িত্ব বা কৰ্তব্য আছে তো আনসাৰ কি হ'ব একৰ্ডিং টু অথৰ এভৰি মেন হেজ টু অব্লাইজেশ্যনছ দুটা অব্লাইজেশ্যনছ আছে এটা কি হয় অব্লাইজেশ্যনছ টু হিজ পিপল কমিউনিটি কান্ট্ৰি আৰু এটা কি হয় অব্লাইজেশ্যনছ টু হিজ ফেমিলি ঠিক আছে নেক্সট কোৱেশ্চন What is it that gave Mandela a glimmer of hope when he was in prison? মানে তেওঁ মানে কি এটা চিহ্ন পাইছিল যেতিয়া তেওঁ মানে আশাৰ এটা চিহ্ন পাইছিল যেতিয়া তেওঁ কত আছিল প্ৰিজনত আছিল জেলত আছিল তো কি হ'ব The humanity in one of the guards gave him a glimmer of hope. কি আছিল এজন গাৰ্ডৰ তাত এজন গাৰ্ড আছিল মানে প্ৰিজনত জেলত এজন গাৰ্ড আছিল এই গাৰ্ডৰ কি হিউম্যানিটি দেখি মনুষ্যত্ব দেখি তেওঁ কি হোপ পাইছিল ঠিক আছে আশাবাদী আছিল যে নহয় হিউম্যানিটি এতিয়া জিয়ে আছে ঠিক আছে who accompanied Nelson Mandela on the day of inauguration এই উদ্বোধনী দিনত নেলসন মেণ্ডেলা কোনে হাত দিছিল বা কোনে একেলগে তাৰ লগত গৈছিল তো আনসাৰ কি হ'ব জেনানি অফ কোৰ্স Nelson Mandela's daughter ঠিক আছে Nelson Mandela was accompanied by his daughter Janani আৰু তাৰ লগতে আৰু এটা কোৱেশ্চন আছে কি whose were sworn in before him তেওঁৰ মানে নেলসন মেণ্ডেলাৰ আগত কোনে শপত গ্ৰহণ কৰিছিল তো আনসাৰ কি হ'ব এটো অলৰেডি আলোচনা কৰাই আছে কি মিস্টাৰ ডি ক্লাৰ্ক was son and second deputy president ডি ক্লাৰ্কে কি দ্বিতীয় ডেপুটি প্ৰেসিডেন্ট হিচাপে শপত গ্ৰহণ কৰিছিল এন্ড দেন থাবো এমবেকি was son in first deputy president আৰু ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট হিচাপে থাবো এমবেকিয়ে শপত গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন when did the inauguration ceremony of Nelson Mandela take place এই inauguration ceremony টো কেতিয়া হৈছিল আনসাৰ কি হ'ব the inauguration ceremony took place on 10th May 1994 ঠিক আছে How old was the author at the time of inauguration? Inaugurationৰ সময়ত বা নেলসন মেণ্ডেলা যেতিয়া প্ৰেসিডেন্ট হৈছিল ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট তেতিয়া তেওঁৰ মানে বয়স কিমান আছিল তো আনসাৰ কি হ'ব নেলসন মেণ্ডেলা was 75 years old at the time of inauguration কিমান বছৰ 75 আৰু প্ৰেসিডেন্ট মেবি 80 তো দেখো কি আছে Who was Nelson Mandela? তো আনসার কি হবে Nelson Mandela was the first black president of South Africa ঠিক আছে Nelson Mandela কোন হয়
সাউথ আফ্ৰিকাৰ প্ৰথম ব্ল্যাক প্ৰেসিডেন্ট ঠিক আছে নেক্সট কৃষ্ণাংগ প্ৰেসিডেন্ট ঠিক আছে হু ওয়াজ জেনানী জানোই জেনানী কোন হয় জেনানী ওয়াজ নেলসন মেন্ডেলাস ডটার ঠিক আছে নেলসন মেন্ডেলার ডটার নেক্সট when was নেলসন মেন্ডেলা born নেলসন মেন্ডেলা কেতিয়া জন্মগ্ৰহণ কৰিছিল কেতিয়া মৃত্যুবৰণ কৰিছিল 2013 আৰু কেতিয়া জন্মগ্ৰহণ কৰিছিল আনসার কি হ'ব নেলসন মেন্ডেলা was born on 18th July 1918 চনৰ 18 জুলাই তাৰিখে ঠিক আছে what was the author's age at the time of his inauguration ceremony নেলসন মেন্ডেলাৰ কিমান বয়স আছিল 80 years আগতত কি আছিল ভুল আছিল নেকি যে how old was the author at the time of inauguration তো এটো 75 নহব 18 নম্বৰ কোশ্চেনটো এটো কি হ'ব 80 years ঠিক আছে 22 আনসারটো শুদ্ধ আছে আৰু 75 নহব এটো 80 হ'ব ঠিক আছে তো এইখিনি আছিল আজিৰ ভিডিওটোত বাই